খেতি কৰা মানুহবোৰৰ ঘৰবোৰৰ বহুত লেতেৰা হয় জানেনে? কাৰণ মাৰণ দিয়া হয় যে, ওচৰতে মাৰণ দিয়া হয়। মানে কিছুমান মানুহে পথাৰত দিয়ে বাৰু, কিন্তু আমাৰ পথাৰত নিদিয়ে, ঘৰতে দিয়ে যে গোটেই ধূলিবোৰ ৰুমত সোমায়। মানে যদিও বা খিৰিকী বন্ধ কৰোঁ, ভেণ্টিলেশ্যন কিবাকিবি যেনেকেই হওক সোমাবই। আৰু দেখিছে নহয় কিমান ধূলি হৈছে। এতিয়া ধানৰ কাম শেষ, ধান চান গোটেইখিনি মানে শুকাই দুলিত থোৱা হ'ল। ভাবিলোঁ এতিয়া একদম চাফাই আৰম্ভ কৰোঁ। প্ৰথম দিনাখন ধৰিলোঁ আজি ড্ৰয়িং ৰুমটো একদম খিৰিকী গ্ৰিল চিল গোটেই মুচিলোঁ। এদিনতেতো গোটেইকেইটা ৰুম চাফা কৰাটো সম্ভৱ নহয়, বেলেগ কামো থাকে বহুত আৰু ভাত ৰন্ধা বঢ়া। সেইকাৰণে ভাবিলোঁ আজি ড্ৰয়িং ৰুমটোৱে চাফা কৰোঁ। চাওকচোন ইমান লেতেৰা হৈছে। কম্পিউটাৰটো দেখিলে বাবালৈয়ে মনত পৰে। ল'ৰাটো ঘৰত নাই যে, ল'ৰাটোৱে মানে কম্পিউটাৰটো লাৰি আছিলে, এতিয়া এনেই পৰি আছে। আৰু এইবোৰ যে ইমান ধূলি হৈছে, আজি গোটেইখিনি চাফা কৰিলোঁ। ধূলিত কিন্তু মোৰ এলাৰ্জিও আছে বাৰু, তথাপি কামটো কৰিবই লাগিব। আৰু ইফালে দেখিছে পূৰা চাফাই অভিযান আৰম্ভ দিছোঁ। ঘৰৰ চাফা চুফা কামখিনি হোৱাৰ পিছত আৰু বিহুৰ আয়োজন কৰিবই লাগিব। লাড়ু পিঠা বনোৱা আদি কৰি এইবিলাকতো কৰিবই আছে। সেইকাৰণে ঘৰৰ চাফাই কামবোৰ মানে এতিয়া শেষ কৰোঁ বুলি আজি পূৰা কামত লাগি গৈছোঁ। ঘৰতো মানুহ নাই, মানে বাইদেউ নাই। বাইদেউ আজি মানে ভাগিনজনীৰ বিয়া আহিলে যে, আমাৰ ঘৰৰে বিয়া, দুখনকৈ বিয়া আছে। আপোনালোকক বাৰু দেখাম, ভিডিঅ'ত পাব আপোনালোকে কাৰ বিয়া কি কথা। এতিয়াও ভালকৈ আপোনালোকক কোৱা হোৱাই নাই। ঘৰৰে বিয়া, মানে মোৰ ভাগিন ছোৱালীজনীৰ বিয়া। তাতে আজি মানে কিবা কাম আছিলে, তাতে বাইদেৱে গৈছে। আৰু ইফালে দেখিছে নহয়, এতিয়া মই পৰ্দাৰ কাপোৰবোৰ এনেকৈ চাফত দি আছোঁ। আৰু এইখিনি হোৱাৰ পিছত আকৌ ভাত বনাব লাগিব, দুপৰীয়াৰ ভাত। এখেতেও আজি সোনকালে আহিব নহয়, আজি শনিবাৰ যিহেতু সোনকালে ছুটি। আৰু এতিয়া এইখিনি কৰা হোৱাৰ পিছত ভাত বনাব লাগিব। আৰু আজি ভাবিছোঁ দুপৰীয়াৰ সাজটো অকণমান চিম্পুলকৈ বনাই কিবাকৈ বনাই খাম আৰু। আৰু ইফালে দেখিছে এতিয়া কাপোৰখিনি মই চাফত দি আকৌ কামত লাগিব। আজি কি কৰিছোঁ জানেনে? গোটেই কাপোৰবোৰ মানে বিচনাৰ কাপোৰবোৰ তুলিবোৰ গোটেই ৰ'দত দিছোঁ। আজি ৰ'দটো অকণমান দেখা পাইছোঁ, মানে ৰ'দ এইকেইদিনতো দিয়াই নাই, ইমান ঠাণ্ডা পৰিছে আমাৰ ইফালে। সেইকাৰণে ভাবিলোঁ আজি তুলিবোৰ ৰ'দত দিওঁ। আৰু এতিয়া ফাইনেলি মোৰ কাপোৰ ধোৱা হৈ গ'ল। দেখিছে নহয় কিমান কাপোৰ ধুলোঁ, মানে গোটেই ৰুমটোৰ পৰ্দা কিবাকিবি এনেকৈ ধুই দিলোঁ, চফাৰ কভাৰবোৰ। আৰু এইফালে তুলিবোৰ এনেকৈ শুকা দিছোঁ, আৰু চফাৰ কুচানবোৰো এনেকৈ ৰ'দত দিছোঁ। কেতিয়াবা কাম কৰিব মন যায়, আৰু কেতিয়াবা ইমান ব্যস্ত হওঁ, কামবোৰ কৰিম বুলি ভাবিলেও কৰাই নহয়। আৰু এতিয়া গোটেইখিনি হোৱাৰ পিছত এতিয়া মই ভাত বনাব আহিলোঁ। আৰু আজি মাছৰ সৈতে মই লাই শাক বনালোঁ। দেখিছে নহয়, মানে বৌজনীয়ে যে লাই শাক দিছিলে যোৱাকালি, তাৰে অলপমান থৈ দিছিলোঁ। আজি ভাবিলোঁ লাই শাকেৰে মাছ বনাওঁ। এইফালে ঘৰৰ লোকেল কণী, মানে মুৰ্গীৰ কণী, মাইনাই কণী দেখিলে বহুত বেছি ভাল পায়। তাই মানে মাছ নাখায়, কণীহে খায়। আৰু এইফালে আমাৰ তেখেতৰ আৰু মোৰ কাৰণে এনেকৈ লাই শাকেৰে মাছ বনালোঁ। আৰু কেতিয়াবা লাই শাকেৰে এনেকৈ মাছ খাই মই বহুত বেছি ভাল পাওঁ। আৰু আঞ্জাখিনি দেখাইছোঁহে, বহুতে কমেণ্ট কৰিব কিনো আঞ্জা বনাইছা, একো ভাল হোৱা নাই, তেনেকৈ বহুতে কমেণ্ট কৰে, বেয়া কমেণ্ট কৰে বাৰু। কিন্তু কমেণ্ট কৰিলে কি হ'ব, আমি এনেকৈয়ে খাওঁ, গাঁৱৰ মানুহ যিহেতু যেনেকৈ তেনেকৈ খাব পাৰোঁ। আৰু মানুহক বেয়া কমেণ্ট কৰাতকৈ নিজে ভাল কৰি বনাই খালেই হ'ল, নহয়নে? এতিয়া দেখিছে নহয়, গানৰ স্কুলত গৈছিলোঁ, আহিলোঁ। আৰু আজি ব্লগটো এইখিনিতে সামৰোঁ। কেনেকুৱা পালে জনাব, নেক্সট ভিডিঅ'ত লগ পাম, বাই।